One more second. কাউন্সিলর কোন খালি ঘুরে আছে রাস্তা ওয়ার্ড নম্বর কি 22 নম্বর ওয়ার্ড কাউন্সিলর স্মৃতি আমরা এতিয়া কই যদি কিছু হিন্দু আমি বলি বাবা ইমান ইন্ডিয়া ডিভিশন প্রবলেম তাই কি হচ্ছে ভিটিলিক মানে এইটো এতিয়া এইটো ফোন নম্বৰ আছে না এইমাত্ৰ কোনোবাই ফোন কৰিব ইমান গোল্ড লোনৰ কথাটো মই নাজানো কিন্তু বাচ্চাটো মই ঠিক কৰি দিম ৰ'ব হ'ব না ফোন আহিব অলপ পিছতে সন্তানসকলে সৰু আমাৰ সৰু সজাই ক্ৰিকেট ষ্টেডিয়ামত দশৱতাৰ নৃত্য প্ৰস্তুত কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত একেলগে পৰিৱেশন কৰিলে বাল্মীকি সংগীত বিদ্যালয়ে নিৰন্তৰ কৰা প্ৰয়াসৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজিৰ এই সুন্দৰ সাংস্কৃতিক অনুষ্ঠান আমি দেখিবলৈ পালোঁ মই এই অনুষ্ঠানৰ লগত জড়িত আটাইকে ধন্যবাদ জনাইছোঁ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নিৰ্বাণৰ পুণ্যতিথিত আজি ৰজিতা খুৱাই আজি এই অনুষ্ঠানটো সমতাৰ চন্দ্ৰেৰে জীৱনৰ জয়গান এই শিৰোনামেৰে প্ৰদৰ্শিত কৰা হৈছিল মই আটাইকে পুনৰ এবাৰ অভিনন্দন জনাইছোঁ এইটো এটা নিৰন্তৰ প্ৰয়াস সোণাৰাম ফিল্ডত আৰম্ভ কৰিছিল খানাপাৰাত গ'ল সৰু সজাইলৈকে আহিল মই আশা কৰোঁ যে 5 বছৰ পিছত এনেকুৱা এটা পৰিৱেশ আমি কোনোবা এটা দিনা নতুন দিল্লীতো আমি কৰিব পাৰোঁ সেই বিষয়ে আমি নিশ্চয় চিন্তা চৰ্চা একেলগে কৰিম হয় আৰু Sir, briefly say in Hindi or English, sir. Sir, briefly say in Hindi or English, sir. आज हमारे सफाई कर्मचारियों के 1200 बच्चियों ने मिलकर महापुरुष श्रीमंत शंकरदेव और श्री श्री माधवदेव की जो सिखाए गए हुए हमारे कला हमारे संस्कृति को सामूहिक परिवेशन किए ये एक अनोखा प्रदर्शन थे सफाई कर्मचारियों का बेटा बेटियों ने ऐसे बढ़िया से प्रदर्शन किया वो देख के ही एक जनताओं ने खुशी का लहर आ चुका थे मैं सारे बेटा बेटियों को अभिनंदन करता हूं और आगे भी उनका उज्जवल भविष्य का मैं कामना करता हूं নাজানো ক'ত অসন্তুষ্ট মইতো চবতে য'তে যাওঁ উৎসাহে দেখা পাই আছো পুলিচৰ দৌৰি আছে চাৰিওফালে উৎসাহ আজি ৰাতিপুৱা মই শুৱালকুছিত গৈছিলোঁ ল'ৰা ছোৱালীবিলাকে মোক আহি কৈছে ছাৰ আমি ফিজিকেল টেষ্ট পাছ কৰিলোঁ চবটো ফূৰ্তিতে আছে চাৰিওফালে গণিতৰ শিক্ষক হলেতো গণিত লাগিবই সব যি কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে কৰা হৈছে এইটোলৈ অসন্তোষ হলে কেনেকে হ'ব যে গণিতৰ দুটা বেছিকৈ প্ৰশ্ন সুধিব ভাল শিক্ষক এজন ছাত্ৰ ছাত্ৰীয়ে পাব এইটোলৈ আমি আনন্দহে কৰিব লাগে
हमारे असम में नया एक केवी जागीरोड में होने जा रहा है और 5 नवोदय विद्यालय भी असम में होने जा रहा है। कल सेंट्रल गवर्नमेंट ने ये निर्णय लिया। मैं प्रधानमंत्री जी को बहुत बहुत धन्यवाद देता हूँ। सर, कांग्रेस अगेंस्ट क्वेश्चन अबाउट द ईवीएम। कांग्रेस में पड़ा हुआ है यार, आगे बढ़ो। आज আমার অভিনব অভিযান এনভায়রনমেন্ট বিশ্ব নাগরিক হওয়ার অভিযান, বিশ্ব শান্তি, বিশ্ব মৈত্রী অভিযান কে আমি আজ সমস্ত দিলাম ক্ষমতার সঙ্গে জীবনের যোগদান। শ্রদ্ধার মুখ্যমন্ত্রী মহোদয়, আমি আগত নহয় ইয়াৰ লগে লগে অসম সংগীত আৰম্ভ হ'ব। সকলোকে অসম সংগীতৰ বাবে সাজু হ'বলৈ কোৱা হ'ল। এই সুন্দৰ দিনটো আমাৰ মাজত উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ সংঘ কাৰ্যবাহ लगातार 3 साल
आप लोगों का प्रदर्शन देखा हूं, सोनारा फील्ड में भी देखा हूं, खानापाड़ा में भी देखा हूं, लेकिन इस बार आप लोगों ने सोनापुर और खानापाड़ा को पूरा पराजित करके पूरा आगे निकाल दिया है। बहुत अच्छा तो घर में है, सबको मैं प्रणाम करता हूं, सबको मैं बहुत बहुत धन्यवाद देना चाहूंगा। को दे के गया था उनका ही आप लोगों ने नृत्य किया। श्री श्री माधव देव ने जो बरगीत हमको दे के गए थे, आप लोग वही बरगीत को बड़ी ही भक्ति भाव से यहाँ आप लोग प्रदर्शित किए हैं। श्रीमंत शंकरदेवे आजिर পৰা 500 বছৰ আগতে আমাক কৈ থৈ গৈছিল, ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কোন, দাতাত চুৰত যাৰ দৃষ্টি এক তোল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকেহে পণ্ডিত বুলিয় সৰ্বজানা। জাত পাতৰ মূল উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈবৰ্তৰ পূৰ্ণানন্দ, সোণাৰীৰ হৰিদাস, কছাৰীৰ বড়ো সমাজৰ ৰমাই, গাৰুৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, নগাৰ নৰোত্তম। सबको पूरा किसको जाना है, हाथ उठाओ। बाप रे, सबको जाना है। चलो हम लोग सब जाएगा। हेडगांव स्मारक समिति को मेरा निवेदन होगा, असम सरकार मेरे साथ एक साथ हमें बोलना है, पूरे आवाज से बोलना है, देश को सुनाना है। मेरा साथ बोलिए, भारत माता की, भारत माता की। बहुत बढ़िया बच्चे, आगे फिर दोबारा मिलूंगा। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम। हम लोग कह रहा हूँ, हम लोग दुनिया को दिखाना है और यही काम। যোৱা কিছুদিনত আমাৰ সমষ্টিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ বনমজা, আঠিয়াবৈ, মলং আদি অঞ্চলত খুব ভাল খেতিৰ ওপৰত আমাৰ ডেকা ল'ৰা ছোৱালীসকলে কাম কৰা আৰম্ভ কৰিছে আৰু এনেকুৱা প্ৰচেষ্টা আমি প্ৰত্যেকখন গাঁৱতে কৰিব পাৰোঁ। চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স চৰ্টেড চিমেণ্ট বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম, ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স চৰ্টেড চিমেণ্ট লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা ছেক্স চৰ্টেড চিমেণ্ট? 6-7 লাখ গৰুক আমি এতিয়ালৈকে ছেক্স চৰ্টেড চিমেণ্ট দিছো। বহুতে কয় যে মতা গৰু হল বা ষাঁড় গৰু হল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স চৰ্টেড চিমেণ্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয়, তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালোৱা গৰু হৈ গ'ল, ইয়াততো হালোৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব।
আজি আমাৰ জালুকবাৰী সমষ্টিৰ 890 জন যুৱক যুৱতী এই আঁচনিৰ পৰা সফল হ'ব। বেজেৰা উন্নয়ন খণ্ডৰ বেজেৰা আগদলা মান্দাকাটা ধোপাতৰি আৰু ৰুদ্ৰেশ্বৰ পঞ্চায়তত এই প্ৰকল্প আমি সামৰি লৈছো। বেজেৰাত 20টা, আগদলাত 10টা, মান্দাকাটাত 21টা, ধোপাতৰিত 27টা, ৰুদ্ৰেশ্বৰত 11টা, টোটেল 890 গৰাকী যুৱক যুৱতী এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। এই প্ৰকল্পটোৰ অধীনত প্ৰত্যেকটো গ্ৰুপৰ বাবে আমি 1,35,000 টকাকৈ আমি নিৰ্দিষ্ট কৰিছো। চৰকাৰে 1,25,000 টকা আগবঢ়োৱাৰ বিপৰীতে 1,15,000 টকা আগবঢ়োৱাৰ বিপৰীতে হিতাধিকাৰীয়ে 20,000 টকা আগবঢ়াব লাগিব। মই ভাবো যে এই পুঁজিৰে আমি যদি নিৰ্দিষ্ট কৰি দিয়া হিচাপে কাম কৰো, এই 890 জন যুৱকে অনাগত দিনত আত্মনিৰ্ভৰশীলতাৰ এক নতুন বিপ্লৱ আমাৰ সমষ্টিটোতে নিৰ্মাণ কৰিব পাৰি। মেক্সিমাম বেনিফিট ল'ব পাৰো, সেইকাৰণে পৰিয়ালবিলাক আমি সৰু সৰুকৈ ভাঙি দিছো। দৰাচলতে মানুহৰ মাজত এটা ভুল ধাৰণা গৈছে যে ৰেচন কাৰ্ড থাকিলেই অৰুণোদয় পাব, ৰেচন কাৰ্ড আমি ভাঙিব পাৰিম। এই লেখাটো অৰুণোদয় সাৰ্ভেৰ পিছত নোহোৱা হৈ যায়। 90ৰ ওচৰে পাজৰে পাব, তেওঁলোককহে মাতিব লাগিব। গতিকে এই সংখ্যাটো 2091তকৈ বহুত কম হ'ব। পৰুৱা বঁটাৰ টকাটো মুকলি কৰি দিব। কিন্তু কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে বিয়লি 3 বজাত দি পঠাব? ডিবিটি পঠোৱাৰ টাইমটো ফিক্স, আবেলি 3টা বজাত। কিন্তু যেতিয়া আমি অলপ ভিতৰত সোমাই গম পালো, তেতিয়া এই খবৰটো আমাৰ ওচৰলৈকে আহিলে। আমাৰ সভাত বিধায়কসকল উপস্থিত আছে আৰু মন্ত্ৰীসকলো উপস্থিত আছে। আমি যেতিয়া এইবাৰ ৰেচন কাৰ্ড দিব গলো, তেতিয়া আমি দেখা পালো যে ফেমিলি সাইজ 2জনলৈকে বিভিন্ন সমষ্টিত নামি আহিলে।